নমস্কাৰ। আজি 14 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ শাস্তিৰ দাবী জনাইছে শ্বহীদ পৰিয়ালে। শ্বেখ হাছিনাই 15টা বছৰ বাংলাদেশত স্বৈৰাচাৰী শাসন চলাইছিল। আৱামী লীগ আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ কৰা হৈছিল জনতাক। আজি বাংলাদেশৰ জনতা স্বৈৰাচাৰী শাসনৰ পৰা মুক্ত হৈছে। আজি শ্বহীদ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশত। সমগ্ৰ বাংলাদেশৰ শ্বহীদ পৰিয়ালৰ লোকে কৈছে যে শ্বেখ হাছিনাক ভাৰতৰ পৰা আনি ৰাজহুৱাকৈ মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিব লাগে। শ্বেখ হাছিনাই 15টা বছৰে আমাৰ ওপৰত জালিমৰ দৰে শাসন কৰিছিল আৰু সেই শাসনৰ যেন অন্ত পৰিছে। কিন্তু শ্বেখ হাছিনাই বাংলাদেশৰ পৰা জীৱন বচাই পলায়ন কৰিছে আৰু ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। বাংলাদেশৰ জনসাধাৰণে কৈছে যে শ্বেখ হাছিনাক বাংলাদেশত আনি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। যিসকল লোকক গুলিয়াই হত্যা কৰা হৈছে তেওঁলোকক গুলিয়াই হত্যা কৰাৰ অপৰাধত শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি বিহিব লাগে বুলিও প্ৰতিবাদকাৰী শ্বহীদ পৰিয়ালে এই মন্তব্য কৰিছে। আমরা সকলের কাছে আমাদের বলতে চাই, উনি হাসিনা তার বিচার যেন জনগণের হাতে দেওয়া হয়, কোনো যেন সরকারি লোকের হাতে না দেওয়া হয়। অসমৰ কা আন্দোলনৰ শ্বহীদৰ মৃত্যু দিনটো হ'ব প্ৰবঞ্চনা দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত সেনাৰ এগৰাকী কেপ্টেইন আজি নিহত হৈছে। হতাহত একাধিক সন্ত্ৰাসবাদী। জম্মু কাশ্মীৰত পুনৰবাৰ সন্ত্ৰাসবাদীৰ মাজত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি সংঘৰ্ষত এজন কেপ্টেইন নিহত হৈছে। ভাৰতৰ সকলো নিমখ আৰু চেনিত ধৰা পৰিছে মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি। মাইক্ৰ'প্লাষ্টিকবোৰৰ আকাৰ 0.1 মিলিমিটাৰৰ পৰা 5 মিলিমিটাৰ। পৰিৱেশ গৱেষণা সংস্থা টক্সিক্স লিংকৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই ভয়ানক তথ্য। বাংলাদেশৰ হিন্দুসকলক লৈ এইবাৰ মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগী আদিত্যনাথে কৈছে বাংলাদেশত কোটি কোটি হিন্দু আজি সংকটত, কিন্তু বিশ্ববাসীৰ মুখ বন্ধ। বাংলাদেশত অত্যাচাৰৰ বলি হোৱা হিন্দু লোকক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যোগী আদিত্যনাথে। যোগী আদিত্যনাথে কৈছে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, হিন্দুৰ মন্দিৰ ভাঙি পেলোৱা হৈছে, হিন্দুৰ মন্দিৰ জ্বলাই দিয়া হৈছে, হিন্দুৰ ঘৰ জ্বলাই দিয়া হৈছে, হিন্দুৰ ওপৰত প্ৰতিদিনাই অত্যাচাৰ চলিছে। কিন্তু তাৰ পাছতো সমগ্ৰ বিশ্ববাসী নীৰৱ হৈ আছে। আজি যোগী আদিত্যনাথে বাংলাদেশৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কৈছে যে বাংলাদেশত 1,50,00,000 হিন্দু আজি বিপদত আছে। কাৰ অধীনত অসমত চৰকাৰে আৰম্ভ কৰিলে বিদেশীক স্বদেশী কৰাৰ প্ৰক্ৰিয়া। অসমত পোন প্ৰথমবাৰৰ বাবে এগৰাকী অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকৰ মৰ্যাদা প্ৰদান কৰিলে। ইয়াৰ সমগ্ৰ অসমবাসীৰ বাবে এক বিষাদগ্ৰস্ত দিন। এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে অসমৰ বাবে এক বিষাদগ্ৰস্ত দিন আজিৰ দিনটো। কাৰণ হিমন্ত বিশ্ব শৰ্মাই জাতি মাতি ভেটিৰ কথা কৈছিল, কিন্তু আজি কাৰ অধীনত অসম চৰকাৰে এজন বিদেশী নাগৰিকক স্বদেশী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। অসমত পোন প্ৰথমবাৰৰ বাবে এগৰাকী অবৈধ বাংলাদেশী হিন্দুক ভাৰতীয় নাগৰিকত্বৰ মৰ্যাদা প্ৰদান কৰিছে। জেলতেই থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে CBI গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে আপাতত উচ্চতম ন্যায়ালয়ত সকাহ নাপালে। কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIৰ বক্তব্য বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি 23 আগষ্টত হ'ব। কলকাতাত চিকিৎসকক ধৰ্ষণ কৰি হত্যা, CBIক তদন্তৰ দায়িত্ব অৰ্পণ।
অপৰাধস্থলীৰ সমীপত প্ৰমাণ হেৰাফেৰীৰ অভিযোগ বাউগুট আৰু বিজেপিয়ে মঙলবাৰে কলকাতাৰ আৰজি কৰ মেডিকেল কলেজ এণ্ড হস্পিটালৰ কৰ্তৃপক্ষই কেম্পাছত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত প্ৰমাণৰ লগত হেৰাফেৰী কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে চিপিআইএমৰ সৈতে জড়িত ভাৰতীয় ডেমক্ৰেটিক ইউথ ফেডাৰেশ্যন আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে চিকিৎসালয়খনৰ জৰুৰীকালীন ভৱনৰ গেটত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে অভিযোগ কৰে যে প্ৰমাণ ধ্বংস কৰি প্ৰকৃত দোষীক লুকুৱাই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছে তো এজন চিকিৎসকে দাবী কৰিছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু তথ্যৰ পৰা অনুমান কৰা হৈছে যে ভুক্তভোগী গৰাকীক এজনতকৈ অধিক লোকে ধৰ্ষণ কৰিব পাৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখাৰ সময়ত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থকা ডাক্তৰ সুবৰ্ণ গোস্বামীয়ে কৈছে যে এইটো স্পষ্ট যে এইটো এজন ব্যক্তিৰ কাম নহয় তাইক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ৩১ বছৰীয়া এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসামৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক এই গোচৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বহু চিকিৎসালয়ৰ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰিছে স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ সেৱা পদক ঘোষণা অসম আৰক্ষীৰ ২২ গৰাকীলৈ পদক অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ মহাপৰিদৰ্শক ৰত্না সিঙলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পদক প্ৰতি বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অসম আৰক্ষীৰ ১৩ গৰাকী বিষয়া জোৱানলৈ আগবঢ়োৱা হৈছে বিশেষ পাৰদৰ্শিতাৰ বঁটা তেওঁলোক হৈছে উপ মহাপৰিদৰ্শক বিজয় গিৰি কুলিগাম আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা আৰক্ষী অধীক্ষক সিংহৰাম মিলি উপ পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা নায়ক বিজু লহকৰ উপ পৰিদৰ্শক বিপুল শইকীয়া নায়ক প্ৰফুল্ল ডেকা সহকাৰী উপ পৰিদৰ্শক কামিনী ডেকা নায়ক শৈলেন কাকতি পৰিদৰ্শক মনোজ কুমাৰ সিং নায়ক কান্তা সিং আৰু ইনামুল হক আনহাতে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰো বহু কেইগৰাকী বিষয়া আৰু জোৱানলৈ সেৱা পদক আগবঢ়োৱা হৈছে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ সিনিয়ৰ ষ্টাফ অফিচাৰ জ্যোতি বৰালৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পদক সেইদৰে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ সেৱা পদক লাভ কৰা বিষয়া হৈছে ক্ৰমে লিডিং ফায়াৰমেন তাৰিণী বৰ্মন গাড়ী চালক দীপক শৰ্মা গাড়ী চালক মহাদেৱ বড়ো সাব অফিচাৰ পুলক ঠাকুৰীয়া সুবেদাৰ জয়নাল আব্দিন নায়ক চান সুমা বসুমতাৰী আৰু প্লাটুন কামাণ্ডাৰ ডিম্বেশ্বৰ লাহন উল্লেখ্য যে পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া জোৱানসকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰিছে